उत्तरी असम के डिब्रूगढ़ और तिनसुकिया जिलों में बाढ़ की स्थिति में मामूली सुधार देखा गया है। हालांकि ब्रह्मपुत्र की एक प्रमुख सहायक नदी बूढ़ी-दिहिंग के जल स्तर में अचानक वृद्धि के कारण मोरान, खुवांग, टिंगखोंग, नाहरकटिया और टेंगाखाट क्षेत्रों के गांवों में बाढ़ की स्थिति एक बार फिर गंभीर हो गई है। डिब्रूगढ़ जिले के खुवांग में बूढ़ी-दिहिंग नदी अपने खतरे के स्तर को पार करने के बाद आज सुबह 2 बजे 104.23 मीटर के उच्चतम स्तर पर पहुंच गई। डिब्रूगढ़ जिला प्रशासन द्वारा बाढ़ प्रभावित इलाकों में राहत एवं बचाव कार्य जारी है। बीती रात डिब्रूगढ़ के जिला उपायुक्त विक्रम कोयरी ने बाढ़ प्रभावित इलाकों का दौरा कर स्थिति का जायजा भी लिया। আমি ইয়াতে দুটা ৰিলিফ কেম্প কৰা হৈছে দুখন হাইস্কুলত আৰু লগতে এতিয়া যেহেতু পানী সোমাই আছে সো একচুৱেল ইম্পেক্ট কিমান দূৰলৈকে হয় সেইখিনি আমি পানী সময়ৰ লগত য'ত সোমাব তেনেকৈ কৰি থাকিম। ইয়াতে এতিয়া গোটেই ডিব্ৰুগড় জিলাত 4টা লোকেশ্যনত ব্ৰিজ হৈছে। সেই 4টা লোকেশ্যনত গোটেইখিনিত আমি ব্যৱস্থা কৰি আছোঁ। ইয়াতে এতিয়া আৰম্ভ হৈছে, গোটেই এৰেঞ্জমেণ্টখিনি কৰা হ'ব। সো যেতিয়া ব্ৰিজ হৈছে আমাৰ प्रायोरिटी प्रथम থাকে যে ৰেস্কিউ কৰা যাতে কোনো ব্যক্তি ফসি না থাকে এন্ড ইমিডিয়েটলি ৰিলিফ কৰা। সো এতিয়া আমাৰ ৰেস্কিউ অপাৰেশ্যন এটা SDRF টিম ভিতৰত কৰি আছে, লগতে আমাৰ ৰিলিফ কেম্প আৰু বাকিখিনি ব্যৱস্থা কৰা হৈছে। সো মই এতিয়া সকলোকে এটাই অনুৰোধ কৰিম যে এতিয়া পানী এতিয়া আমি ৰাতি বতৰত যাতে কোনো ৰাতিৰ সময়ত কোনো যাতে পানীত নোসোমায় আৰু কোনোবা যদি ঘৰত থাকিব বিচাৰে পানী সোমাই গ'লেও তেখেতক যাতে ৰিলিফ কেম্পত আহি যায়। কালি দিনৰ পৰিৱেশটো চাইহে আমি যাতে তাতে ডিচিজনটো লওঁ, কাৰণ ক'ৰবাত পানী বাঢ়িও আছে। সো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে নিজৰ ঘৰত পানী যদি আছে ৰিস্ক ল'ব নালাগে।